1600 মুৰ্গী কোম্পানীৰ লগত পুহি মই কিমান টকা পালোঁ, মন পুতি আমি যদি কামখিনি কৰোঁ নিশ্চয় আমি তাৰ পৰা কিবা নহয় কিবা এটা আমি শিকিবও পাৰোঁ আৰু কিবা এটা নহয় কিবা আমি প্ৰফিট কৰিবও পাৰোঁ। মোৰ বেনিফিট নেকি, মোৰ প্ৰফিট নেকি, মোৰ পকেটলৈ আহি গ'ল নেকি, মই পালোঁ নেকি, সেইটো নহয়। কিন্তু ইয়াতো কিন্তু আৰু এটা কথা আছে। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আৰু আজি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে মই যে যিখিনি 1600 মুৰ্গী পুহিছিলোঁ, ব্ৰইলাৰ মুৰ্গী কোম্পানীৰ লগত যে পালন কৰিছিলোঁ, সেই 1600 মুৰ্গীৰ পৰা মই কিমান বেনিফিট পালোঁ আৰু কিমান FCR মোৰ কিমান আছিলে, ৰিজাল্ট মোৰ কেনেকুৱা হৈছিলে, কিমান বেগ দানা খালে টোটেল, মৰ্টেলিটি ইনচেণ্টিভ কিমান পালোঁ বা মৰ্টেলিটি কিমান হৈছিলে, মোৰ চেল কিমানত হৈছিলে, কিমান ৱেট হৈছিলে, এভাৰেজ ৱেট, তো সেই সকলোখিনি মই জনাম। ইমানখিনি এভাৰেজ ৱেট হৈ কিনি যে মই ইমান টকা পালোঁ, মোৰ একাউণ্টত ইমান টকা ক্ৰেডিট হ'ল আৰু কিমান দিন লাগিলে ক্ৰেডিট হ'বৰ কাৰণে। তাৰপিছত আমাৰ সেই কোম্পানীৰ লগত আমি যেতিয়া কোম্পানীটো পোৱালি আৰু দানা যিহেতু দিয়েই, কিছুমান মেডিচিনো দিয়ে, সেই গতিকে যিজন ফাৰ্মাৰ হয় সেই ফাৰ্মাৰজনৰনো কিমান টকা খৰচ হয় ফাৰ্মখন কৰিবলৈ, কোম্পানীৰ লগত 1600 পোৱালি পুহিবলৈ। তো সেই সকলোখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকে বুজিব পাৰিব যে কিমান টকা আমি প্ৰফিট কৰিব পাৰোঁ ইয়াৰ পৰা, এইখন ফাৰ্মৰ পৰা 1600 ব্ৰইলাৰ মুৰ্গী কোম্পানীৰ লগত পালন কৰিলে। আমি কোম্পানীৰ লগত পালন কৰিলে লাভ আছে নে নিজেই পাৰ্চনেলি কৰিলে লাভ আছে, সেইটো আপোনালোকে বুজিব পাৰিব। তো সেই গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকক আৰু যদি ভাল পায় আপোনালোকে অনুগ্ৰহ কৰি মোৰ আছাম ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বহুতে মোৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই আপোনালোকক নিশ্চয় প্ৰতি সপ্তাহত এটা হ'লেও মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আহক, দেৰি নকৰি মই আপোনালোকক মোৰ সেই সবিশেষখিনি মই জনাই দিওঁ, কেনেকৈ ধৰণে কি পালোঁ। মই GCখন লৈ আনিছোঁ, মোৰ যিখন কোম্পানীৰ পৰা ফাইনেলি যেতিয়া মোৰ কুকুৰা মুৰ্গীখিনি মানে চেল কৰাৰ পিছত যিখন মোক দিছিলে, এইখন চব ফাইনেলি এইখন মই সেইখন আপোনালোকক গোটেইখিনি আপোনালোকক আজি মই এটা এটাকৈ পাৰ্ট কৰি দেখাই দিম, আপোনালোকে চাই থাকিব। বন্ধুসকল, মোৰ এইবাৰ ৰিজাল্টটো বহুত বেয়া আছিলে, মানে বহুতেই বেয়া মোৰ নিজৰ ফালৰ পৰা, আৰু হয়তো মানে মোৰ সমান যিবিলাক ফাৰ্মাৰে ফাৰ্ম কৰিছিলে তেখেতলোকে হয়তো মোতকৈ বেছিও পাব পাৰে, বহুত বেছি পাব পাৰে, কিন্তু মোৰ অলপ ৰিজাল্ট বেয়া হোৱাৰ কাৰণেও মই অলপ কমেই পালোঁ। কিন্তু মই আপোনালোকক দেখাই আছোঁ পাৰ্টকৈ এটা এটাকৈ। এইটো দেখিছে প্ৰিমিয়াম 6 ফিট প্ৰাইভেট লিমিটেড, মই প্ৰিমিয়াম 6 ফিট প্ৰাইভেট লিমিটেডৰ লগত মানে কৰি আছোঁ ফাৰ্মখন। আৰু এইটো চাওক চিৰঞ্জিত গগৈ, মোৰ নাম, ৰাজগড় ব্ৰাঞ্চৰ লগত কৰিছোঁ। মোক পোৱালি দিছিলে 1628 পিচ আৰু তাৰে আপোনাৰ মৰিলে, মোৰ মৰ্টেলিটি আহিলে 70, মানে 70টা মুৰ্গী মৰিলে আৰু বিক্ৰী কৰিব পৰা গ'ল আপোনাৰ 1558টা, দেখিছে। আৰু ইয়াতে আপোনাৰ উইক বাৰ্ড ওলাইছিলে 1.5%, মৰ্টেলিটি আপোনাৰ 4.3% হ'ল, দেখিছে আপোনালোকে। আৰু এইটো কোম্পানী কষ্ট থাকে আৰু 87ৰ ভিতৰত আমি উলিয়াই দিব লাগে। আমাৰ মুৰ্গীখিনি আমি পুহিলোঁ পোহাৰ পিছত আমাৰ কি হ'ল, 44 days 0.226, মানে ইমান দিনত মোৰ মুৰ্গীখিনি বিক্ৰী হ'ল, মানে 43 daysত এদিন হ'ল, 44 daysত এদিন হ'ল, মানে এগাড়ী হ'ল। তো সেনেকৈ মিলাই কিনি মানে 44 days মোৰ এভাৰেজ, মানে 44 days হ'ল। আৰু আপোনাৰ টোটেল কেজি মই বিকিলোঁ, গোটেই মুৰ্গীখিনিৰ মোৰ ৱেট হৈছিলে সেই 44 daysত গোটেই মুৰ্গীখিনি ৱেট হৈছিলে মোৰ 4245.450 কেজি, তো ইমানখিনি হৈছিলে মানে। আৰু টোটেল মোৰ দানা খাইছিলে 7475 কেজি, এইখিনি দানা খালে। তো এভাৰেজ বডি আহিছিলে, ৱেট আহিছিলে মোৰ মুৰ্গীখিনি 2 কেজি 725 গ্ৰাম 44 daysত, কমেই আহিলে, 3 কেজি আপ হ'ব লাগিছিলে বা 2 কেজি 800 মান আহিব লাগিছিলে, কিন্তু নাহিলে, সেইটো কাৰণে। আৰু FCR আহিছিলে চাওক আপোনালোকে, FCRটো মোৰ বেয়া আছিলে বহুত, 1.761, তো ইমান FCR আহিলে মানে। FCRটো যদি অলপ কমাব পাৰিলে আৰু অলপ বেছি পালোঁ হয়। তাৰপিছতে আপোনাৰ কনভাৰ্ট কৰিছে FCRটো, এইটো 1.5, কিন্তু ইয়াতে চাব আপোনালোকে, এইখিনি কৰিলে মানে মই যিটো পাম GCখনৰ মতে 35,025 ৰুপিজ এটা পালোঁহেঁতেন মই এইখিনি, যদি মোৰ মানে এইখিনিতে। কিন্তু মই ৰেটটো যিটো হয় সেই ৰেটটো অলপ বাঢ়ি আছিলে মই যেতিয়া চেল কৰিছিলোঁ, আৰু চেল কৰি থাকোঁতে যিটো ৰেট বাঢ়িছিলে, মই যিহেতু চেল কৰিছিলোঁ আপোনাৰ মুৰ্গীখিনি আপোনাৰ 3 মে আৰু 4 মে এনেকুৱাত, তো এইখিনি কাৰণে মই অলপ মানে যিটো ৰেট পাইছিলোঁ চাওক এইফালে আপোনালোকে 132 ৰুপিজকৈ পাইছিলোঁ। তো সেই গতিকে মই ৰেট ইনচেণ্টিভ পাইছোঁ, চাব আপোনালোকে ইয়াতে। তাৰ আগতে মই দেখাই লওঁ আপোনালোকক
কষ্টিংটো মোৰ কি ইমাননো আহিলে প্ৰডাকশ্যন কষ্টটো সেই 44 ডেজত চাওক পোৱালিখিনি যিখিনি পোৱালি মোক দিছিলে সেইখিনি 50,468 ৰুপিজ কষ্ট হৈছিলে দানা খালে আপোনাৰ দেখিছে আপোনালোকে 2,99,000 টকা দানা খাইছে মেডিচিনৰ নামত কোম্পানীৰ পৰা মই যিখিনি মেডিচিন আনিছোঁ সেইখিনি থৈছে 5,880.88 ৰুপিজ ভেকচিন দেখিছে ভেকচিন 186.55 আৰু এডমিনিষ্ট্ৰেশ্যন মানে যিবিলাক ছুপাৰভাইজাৰ বা মেনেজাৰ যিবিলাক ভিজিট কৰে তো সেইটো এডমিনিষ্ট্ৰেশ্যন মানে এইটো কষ্টৰ কাৰণে 4,884 ৰুপিজ আৰু এইটো কষ্টটো আহিবই কাৰণ কেলে তেখেতলোকে ইমানখিনি হেল্প কৰে বা অহা যোৱা কৰে বা যিখিনি মানে ভেহিকেল চাৰ্জ সেইখিনি মানে এইটো আহিবই এইটো কোনো ধৰণৰ মানে এইটো আমি ইয়াত কমাব নোৱাৰোঁ আৰু ইয়াত প্ৰডাকশ্যন কষ্ট টোটেল সেইখিনি মিলাই কিনি মোৰ প্ৰডাকশ্যন কষ্ট হ'ল 3,60,419 মানে 1,558টা পোৱালি মানে 1,628টা দিছিলে আৰু সেইখিনি পোৱালি ইমানখিনি প্ৰডাকশ্যন কষ্ট হ'ল এতিয়া হৈ গ'ল মই যিখন মানে পইচাটো পালোঁ ধৰক মোৰ এতিয়া প্ৰডাকশ্যন কষ্টটো কিমানকৈ ওলালে চাওক আপোনালোকে 84 ৰুপিজ.90 প্ৰডাকশ্যন কষ্ট ইয়াতকৈ কমাব পাৰিলোঁহে কিন্তু কমাব পৰা হ'লে ভাল আছিলে মানে কিন্তু কমাব নোৱাৰিলোঁ এইটো চাওক ৱেটটো অলপ বাঢ়ি যোৱা হ'লে কমি গ'লহেঁতেন প্ৰডাকশ্যন কষ্টটো তো এতিয়া হ'ল মই তথাপিতো মই 87তকৈ কমতে থাকিলে মোৰ দেখিলে আপোনালোকে আৰু সেইটো কাৰণে মোৰ যিটো কনভাৰ্টেড FCRটো হৈছে আপোনাৰ এইটো 1.57 এতিয়া মোক দিলে কোম্পানীয়ে প্ৰডাকশ্যন যিটো ইনচেণ্টিভ মই যিটো 87ৰ তলত উলিয়াই দিলোঁ সেইকাৰণে মই যিটো ইনচেণ্টিভ পালোঁ চাওক 3,566 ৰুপিজ মই ইনচেণ্টিভ পালোঁ এনেই নৰ্মেলি মই পালোঁহেঁতেন সেইখিনি নোপোৱা হ'লে মই 35,225 ৰুপিজ তাৰপিছত মোক দিলে এইটো চেলছ ইনচেণ্টিভ মানে যিহেতু অলপ দামত বিকিব পাৰিলে 132 ৰুপিজ.91 অলপ মই ইনচেণ্টিভ পালোঁ তাত পালোঁ 7,639 ৰুপিজ মৰ্টেলিটিও ইনচেণ্টিভ পালোঁ যিহেতু মৰ্টেলিটি মোৰ 4.3 এইটো চব 4.3% আছিলে সেইকাৰণে মই ইনচেণ্টিভ পালোঁ 1,304 ৰুপিজ ইনচেণ্টিভ মৰ্টেলিটি ইনচেণ্টিভ মৰ্টেলিটি অলপ মানে মৰ্টেলিটি আমি ৰেটটো কমোৱাৰ কাৰণে এতিয়া অল টোটেল সেইখিনি মিলাই কিনি মই টোটেল পালোঁ মানে সেই মোৰ 1,600 মুৰ্গীত আপোনাৰ টোটেল 47,533 কিন্তু তাৰ পৰা আমাৰ TDSটো কাটিব যিটো টেক্স হয় সেইটো কাটি মেলি আমি পালোঁ 4,475 ৰুপিজ কাটিলে কটাৰ পিছত আমি পালোঁ 47,058 ৰুপিজ পালোঁ মানে অল টোটেল এইটো নেট পাইছোঁ মোৰ একাউণ্টত সোমাইছে আপোনাৰ 16 তাৰিখে মোৰ একাউণ্টত সোমাইছে গধূলি 3 আৰু 4 তাৰিখে পোৱালি নিছিলে তাৰ পৰা আপোনাৰ নিয়াৰ পিছত 16 তাৰিখৰ দিনা মোৰ একাউণ্টত পইচাটো সোমাই গ'ল যিটো মই বেনিফিট পাব লাগিছিলে সেই পইচাটো 47,058 ৰুপিজ মোৰ একাউণ্টত ক্ৰেডিট হৈ গৈছে সন্ধিয়া তো সেইটো আপোনাৰ মোৰ তেতিয়াহ'লে আপোনালোকে চাওক 13 দিনৰ ভিতৰত বা 12-13 দিনৰ ভিতৰত মোৰ একাউণ্টত পইচাটো সোমাই গ'ল সিমানটো সময় ল'বই বা ইয়াতকৈ 2-3 বেছিও ল'ব পাৰে প্ৰাইভেট কোম্পানী চাকৰি এটা কৰিলেও আমি 1 তাৰিখৰ পৰা সেই 10 তাৰিখলৈকে ৱেইট কৰিব লাগে তো তাতকৈ আমি সেই আৰু যদি 2 দিন বেছিকৈ আমি ৱেইট কৰি দিওঁ কি ডাঙৰ কথাটো পোৱাটোতো পামেই আমি যিটো বেনিফিট পাব লাগে তো সেই কথাটো তাৰপিছত মোৰ কথাটো হ'ল কি মই এই মুৰ্গীখিনি যে 47,058 ৰুপিজ পালোঁ সেই গোটেইটো মোৰ বেনিফিট নেকি মোৰ প্ৰফিট নেকি মোৰ পকেটলৈ আহি গ'ল নেকি মই পালোঁ নেকি সেইটো নহয় কিন্তু ইয়াতো কিন্তু আৰু এটা কথা আছে ইমান গোটেইখিনিয়ে মই খৰচ কৰিব পোৱা নাই বা মই নিজৰ একাউণ্টত থ'বলৈ পোৱা নাই কিন্তু তাৰ আগতে সেইখিনি পোৱাৰ আগতে মোৰ কেইটামান টকা খৰচো হৈছে এই বেচটোত যিহেতু 44 ডেইজলৈকে তো সেই খৰচখিনি মই আপোনালোকক কৈ দিছোঁ এইখিনি কিমান টকা খৰচ হ'ল 1600 মুৰ্গী পুহিবলৈ কোম্পানীৰ লগত কোম্পানীয়ে ইমানখিনি দিয়াৰ পিছতো মোৰ কিছুমান টকা খৰচ হৈছিলে সেইখিনিত কিমান খৰচ হয় মই জনাই দিছোঁ আপোনালোকক তো তাত গৈছিলে প্ৰথম আমি লাগিছিলে আমাৰ ভুচি শাৰী লাগিছিলে সেই শাৰীকেইখন ধোৱা নাই আৰু সেই 100-200 টকা এটা লাগিছিলে সেইটো মই তাৰপিছত ভুচি লাগিছিলে আপোনাৰ ভুচি আমি 70 বেগ আনিছিলোঁ 70 বেগ আৰু 70 টকা 70 ৰুপিজ কৰি আমি ভুচি আনিছিলোঁ 70 বেগ তো 4,900 ৰুপিজ আমাৰ ভুচিত লাগিছিলে লিটাৰ তলত যিখিনি আমি ভুচি পাৰোঁ সেইখিনি গোটেই বেচটোত আৰু ভুচি আনিব যাওঁতে আমি 2খন গাড়ীত আনিছিলোঁ 300 টকা কৰি লৈছিলে 600 টকা তাত গৈছিলে আৰু মেডিচিনত লাগিছিলে আমাৰ মুঠ মানে টোটেল 2,000 টকা মেডিচিনত লাগিছিলে সেই মেডিচিনখিনি হৈছিলে আপোনাৰ কিছুমান ৱেট গ্ৰোথৰ কাৰণে খুৱাইছিলোঁ কেলছিয়াম খুৱাইছিলোঁ এণ্টিবায়'টিক খুৱাইছিলোঁ তো সেই গতিকে আবার লিভাৰ টনিক খুৱাইছিলোঁ তেনেকৈ আৰু কিছুমান মেডিচিন কোম্পানীৰ পৰা দিছিলে কিন্তু আমি সদায়তো শেষলৈ আনিবলৈ অসুবিধা হৈ যায় যাবলৈ ৰাজগড়লৈ যোৱা আপোনাৰ 300 টকা এটা তেল যায় তো সেই গতিকে আমি ওচৰৰ পৰাই কিনি লৈছিলোঁ যেতিয়া ভেকচিন দিছিল এটা এনেই মানুহ লগাবলগীয়া হৈছিলে লগত হাজিৰা দি 300 টকা এটা দিছিলোঁ তেখেতক লিফটিং যেতিয়া কৰিছিলোঁ কৰোঁতে আমিতো মানুহ নিজেতো আমি কৰিব নোৱাৰোঁ গোটেইখিনি সেইকাৰণে 2জন মানুহ ৰাখিছিলোঁ আৰু সেই 2জনক আমি 500 টকা কৰি কিনি
দিছিলোঁ, কাৰণ 3 গাড়ী তেখেতলোকে উঠুৱাই দিছিলে, আৰু সেইকাৰণে 1000 টকা এটা আমাৰ লিফটিঙত গৈছিলে, সেইটো খৰচ আছে। তাৰপিছতে আমি যেতিয়া লিফটিং চিফটিং হৈ যোৱাৰ পিছত আমাৰ এই তলৰ যিখিনি লিটাৰ হয় সেই ভুচিখিনি আমি চাফা কৰিবলৈ মানুহ লগাইছিলোঁ। তেতিয়া আমাৰ তাতে 3জন মানুহ লাগিছিলে, সেই 1200 টকা এটা 4জন মানুহ লাগিছিলে সেইখিনি মানে চাফা কৰি কিনি আঁতৰাই দিবৰ কাৰণে, আৰু সেইখিনি আপোনাৰ 1200 টকা গ'ল। তাৰপিছত আপোনাৰ মচিবলৈ তলৰ যিখন ফ্ল'ৰ হয় সেইখন মচিলোঁ, কাৰণ কেলৈ আমি এবাৰ মুৰ্গী পোহাৰ পিছত সেইখিনি যিখিনি জাৰ্মছ থাকে বা যিখিনি বীজাণু থাকে সেইখিনি শেষ কৰিবলৈ, আৰু লগতে ভেটিটো যিটো হয় ফ্ল'ৰখন ভালকৈ ৰাখিবলৈ সেইখন মচিবলগীয়া হয়। তো মচিবৰ কাৰণে আমি লগালোঁ, তাতো আমাৰ 600 টকা গ'ল, 2টা হাজিৰা গৈছিলে। আৰু ফিডাৰ ডিংকাৰ সেইখিনি আমি ক্লিন কৰিবলগীয়া হৈছিলে, চফা কৰিবলগীয়া হৈছিলে, সেইখিনি চফা কৰাত আপোনাৰ এটা হাজিৰা গ'ল, 300 টকা এটা গ'ল। তাৰপিছত আপোনাৰ ইলেক্ট্ৰিক বিল আহিলে, ইলেক্ট্ৰিক বিল আপোনাৰ 1500 গ'ল, আৰু সেই অল টোটেল এইখিনি খৰচ মিলাই কিনি মোৰ 12,400 টকা এটা খৰচ হৈছিলে মানে এই বেচটোত। নিজৰ পকেটৰ পৰা 12,400 খৰচ হৈছিলে, আৰু যিখিনি মই 47,058 ৰুপিজ যিটো মই পালোঁ, আৰু সেইটোৰ পৰা মই যদি এই মোৰ যিটো খৰচ হৈছিলে 12,400 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে 34,658। মুঠতে মোৰ এতিয়া কথা হ'ল মই 34,658 ৰুপিজ মই পালোঁ নেট, এইটোহে মই পালোঁ। তো চাওক আপোনালোকে 1600 মুৰ্গী পুহিলত মই এইটো পালোঁ, যিহেতু এইবাৰ অলপ দামটো বাঢ়ি আছিলে, আৰু 5 দিন থৈ দিয়া হ'লে আৰু দাম পালোহেঁতেন, হয়তো মই আৰু 10,000 টকা বেছি পালোহেঁতেন। কিন্তু সেইটো নহয়, যে কেতিয়াবা আমি মানে এনেকুৱা হয় যে আপোনাৰ কেতিয়াবা কোনোবা এটা বেচত অতি কমত চেল কৰিবলগীয়া হ'ব পাৰে, তেতিয়া আপুনি 1600 পুহিলে 16,000 টকাহে পাব পাৰে, বা তাতকৈ কমো পাব পাৰে, বা কেতিয়াবা আপুনি 50,000ও পাব পাৰে, কেতিয়াবা 80,000ও পাই যাব পাৰে। তো এইটো মানে মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰিব, আৰু আপুনি কেনেকৈ ফাৰ্মখন মানে পোৱালিখিনি কেনেকৈ ধৰে গ্ৰ'থ কৰিছে, বা FCRটো মেইনটেইন কৰিছে নে, ৰিজাল্ট কেনেকুৱা, ফাৰ্মখনৰ ৰিজাল্টৰ ওপৰতো ডিপেণ্ড কৰে বহুত কথা। তো সেই গতিকে ভাল ৰিজাল্ট হ'লে ভাল টকা পাব, আৰু বেয়া ৰিজাল্ট হ'লে বেয়াই পাব। এতিয়া যদি মোৰ ভাল হ'লহেঁতেন আৰু অলপ ভাল কৰিব পাৰিলোঁ, তেতিয়াহ'লে হয়তো মই 55 বা 60 এনেকুৱা ওচৰা-ওচৰি পালোহেঁতেন, বা তাতকৈ বেছিও পাবলৈ আছিলোঁ। আৰু এই কোম্পানীটোৰ পৰা মই বহুতখিনি ছাপৰ্টো পালোঁ, কোম্পানীৰ মেনেজাৰ হওক বা ছুপাৰভাইজাৰ হওক বা লিফ্টাৰ হওক বা সকলোখিনি। কাৰণ কেলৈ যেতিয়া মোৰ দানাটো শেষ হৈ যায়, আৰু তেতিয়া শেষ হোৱাৰ আগে মই তেখেতলোকক ইনফৰ্ম কৰি দিওঁ, আৰু তেখেতলোকে কিন্তু মোৰ ইয়াত দানা শেষ হ'ব নিদিয়ে, তাৰ আগতেই পৰি যায় দানা। মেডিচিন কেতিয়াবা দৰকাৰ হ'লে তেখেতলোকে হেল্প কৰি দিয়ে, আনি দিয়ে তেখেতলোক যেতিয়া আহে। কিন্তু কিছুমান মেডিচিন যেনেকৈ ফৰ্মেলিন বা প্ৰিচাইড, সেইকেইটা বস্তু তেখেতলোকে আনিবলৈ অলপ অসুবিধা পায়, যিহেতু অলপ এইটো ডেঞ্জাৰাছ মানে মেডিচিন হয়। আৰু সেই যিবিলাক টেমা ইউজ কৰিব লাগে, বা যেনেকুৱা ডাঠ টেমাত আনিব লাগে, সেইবিলাক এভেইলেবল নাথাকাৰ কাৰণে আমি নিজে গৈ আনিবলগীয়া হয়, বা ভেকচিনটো আমি নিজে গৈ আনিবলগীয়া হৈছিলে, কাৰণ ভেকচিনটো আমি 12 দিনত দিবই লাগিছিলে। আৰু সেই 12 দিনত গৈ কিনি আমি একদম সম্পূৰ্ণ যেতিয়া 12 দিন হ'ব, তেতিয়া আমি গৈ কিনি নিজেই ভেকচিনটো আনিছোঁ, আৰু ৰাতি আমি ভেকচিন দিব লাগিছিল। 3 ঘণ্টাৰ ভিতৰত আমি ভেকচিনটো দি শেষ কৰিব লাগিছিলে, আৰু ভেকচিন দি আমি এজন বেলেগ মানুহকো লগাইছিলোঁ ভেকচিন দিবৰ কাৰণে। তো আমি সেই 3জনে মিলি কিনি ভেকচিনটো দিলোঁ। তো সেই তেনেকৈ, কিন্তু ছাপৰ্টটো মানে কোম্পানীৰ পৰা মই ভাল ছাপৰ্টেই পাইছিলোঁ মোৰ এই বেচটোত। কোনো ধৰণৰ অসুবিধা তেনেকৈ হোৱা নাছিলে, যিহেতু বিহুৰ ওচৰত, বহাগ বিহুৰ ওচৰত অলপমান দানাৰ নাটনি এটা চলিছিলে, যিহেতু সেইকেইদিন দানা অহা নাছিলে হেৰিয়াৰ পৰা, যেতিয়া ফেক্টৰীৰ পৰা, আৰু বিহুৰ কাৰণে 2-এদিন ছুটিও আছিলে তেখেতলোকে, সেইকাৰণে তাৰ আগতে আমাক এভেইলেবল কৰি দিছিলে, যদিও সেইকেইদিন মোৰ যিহেতু মুৰ্গীবিলাক অলপমান চাইজটো ডাঙৰ হৈ গৈছিলে, সেইকাৰণে অলপমান বেছি খাইছিলে, তেতিয়া অলপ মিলাই চলিবলগীয়া হৈছিলে আৰু সেই 2-3 দিন। কিন্তু বাকীখিনি অলমষ্ট ঠিক আছিলে, মই ঠিকেই পালোঁ। তো সেই গতিকে ইমানখিনিয়ে মই আপোনালোকক জনালোঁ, মোৰ এই যিটো মুৰ্গী বেষ্ট আছিলে 1600 বেটছত ইমান টকা পালোঁ। তো আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টোৰ পৰা ধৰিব পাৰিছে যে আমি কেনেদৰে আমি ফাৰ্ম কৰিলে উপকৃত হ'ব পাৰোঁ, আৰু এই কোম্পানীৰ লগত ফাৰ্ম কৰি আমি লাভৱান হ'ব পাৰোঁ নে নাই। তো ইয়াতে মই মোৰ এই ভিডিঅ'টো শেষ কৰিছোঁ, আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে মোক হোৱাটছআপত মোৰ যিটো নাম্বাৰ ডিছক্ৰিপশ্যনত দি থ'ম, মোৰ নাম্বাৰটো আপোনালোকে ইয়াত হোৱাটছআপত মেছেজ কৰিও আপোনালোকে মোৰ পৰা জানিব পাৰিব। ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো, ধন্যবাদ।